মই সম্ভাষণ জনাৰ বাবে অনুৰোধ ৰাখিছোঁ। এতিয়া এই চেগতে আমাৰ মহাবিদ্যালয়ৰ ফালৰ পৰা তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সদায় তেখেতক আজি আমাৰ বৰপেটা ৰোডৰ অন্যতম শিক্ষা অনুষ্ঠান গণেশলাল চৌধুৰী মহাবিদ্যালয়। আজি মই পৰিয়ালৰ লগত একেলগে মই মত বিনিময় কৰিলোঁ। আমাৰ অধ্যক্ষই হওক বা জীৱিক পৰিচালনা সমিতিৰ সভাপতিয়ে হওক বা আমাৰ ফেকাল্টি মেম্বাৰসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগতে মই মত বিনিময় কৰিলোঁ। আৰু আগন্তুক দিনত এইখন যিহেতু প্ৰায় ৩,০০০তকৈ যিহেতু অধিক ছাত্ৰ ছাত্ৰী ইয়াতে আছে, এইখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আগন্তুক দিনত আগুৱাই নিয়াৰ কাৰণে আমি চেষ্টা চলাম। যিহেতু মই বিধায়কৰ দায়িত্বত থাকোঁতে ইয়াতে আমি বিজ্ঞান ভৱন আমি স্থাপন কৰি পেলাই ইয়াতে ছায়েন্স ষ্ট্ৰীম আমি আৰম্ভ কৰিছিলোঁ। আজি আমি মনত এটা সিদ্ধান্ত লৈছোঁ যে আগন্তুক দিনত যে মাষ্টাৰ ডিগ্ৰী যাতে কোৰ্চ যাতে আমি আৰম্ভ কৰিব পাৰোঁ। অন্ততঃ কাৰণ কিয় PG মানে যদি ষ্ট্ৰীম কৰিব নোৱাৰিলোঁ, 2-4টা ছাবজেক্ট যাতে পষ্ট গ্ৰেজুৱেট যাতে আমি আৰম্ভ কৰিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিহেতু আমি যদি চাওঁ ভৱানীপুৰ সৰভোগ সমষ্টিত শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত অতিকৈ ধনী সমষ্টি। কাৰণ কিয় এই সমষ্টিৰ ভিতৰত আমাৰ যি ভট্টদেৱ বিশ্ববিদ্যালয় এটা উইংছ আমাৰ মেধিকুছিত আছে, ভৱানীপুৰ মেধিকুছিত আছে। তাৰপিছত সৰুপেটা কলেজ, ভৱানীপুৰ কলেজ, BH কলেজ, GLC কলেজ, বননগৰ কলেজ, এনেকুৱাকৈ 6টা শিক্ষানুষ্ঠান, ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান যিটো নেকি বহু সমষ্টিত নাই। গতিকে মই এই সমষ্টিৰ যিহেতু দায়িত্বত আছোঁ, গতিকে এই 6টা অনুষ্ঠানকে আগন্তুক দিনত আগুৱাই আমি নিয়াকৈ প্ৰচেষ্টা চলাম। নিশ্চিত ওপৰত ৰেল কানেক্টিভিটিৰ যদি চাওঁ, আমি সকলোতকৈ আমি হাইষ্ট কানেক্টিভিটি থকা আমাৰ সমষ্টি। কাৰণ 4টাকৈ ইয়াতে ৰেল ষ্টেচন আছে এই ভৱানীপুৰ সৰভোগত। গতিকে এটা আছে আমাৰ সৰুপেটা ৰেল ষ্টেচন, এটা গোৱাগাছা ৰেল ষ্টেচন, এটা হৈছে আপোনাৰ বৰপেটাৰ ৰেল ষ্টেচন, এটা হৈছে আপোনাৰ সৰভোগ ৰেল ষ্টেচন। ঠিক তেনে আৰবানাইজেশ্যনৰ ক্ষেত্ৰতো যদি চাওঁ, আমাৰ এইটো এটা সকলোতকৈ ডাঙৰ এটা সেয়া। কাৰণ 3খনকৈ মিউনিচিপালিটি বডি, হাউলি মিউনিচিপালিটি, বৰপেটাৰ মিউনিচিপালিটি, সৰভোগ মিউনিচিপালিটি। গতিকে চব ফালৰ পৰা যিহেতু যথেষ্ট সা সুবিধা থকা এটা সমষ্টি, গতিকে এই সমষ্টিটোৰ যি আৰু আশা আকাংক্ষা আছে, নিশ্চিত ওপৰত আমি ঠাইভেদে যেনেকুৱাকৈ সৰুপেটাৰ বিভিন্ন ধৰণৰ আশা আকাংক্ষা আছে, হাউলিৰ মানুহৰ আশা আকাংক্ষা আছে। গতিকে এইখিনি আগন্তুক নিশ্চিত ওপৰত আমি কাম কৰি যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।